নমস্কাৰ স্বাগতম জনাইছো আমাৰ চেনেলৰ অন্য এটি ভিডিঅ'ৰ মাজলৈ পুনৰবাৰ আপোনালোকক আজিৰ ভিডিঅ'টোত আমি কেৰিয়াৰ 2.0 যিহেতু গেট 4ৰ বৰ্তমান ভাইভা টেষ্ট চলি আছে সেই ভাইভা ইণ্টাৰভিউত কেনেকুৱা ধৰণৰ প্ৰশ্ন সুধি আছে লগতে ITI ইলেক্ট্ৰিচিয়ানৰো যিমানবোৰ কেণ্ডিডেটে পাছ কৰিছিল পৰীক্ষাত উত্তীৰ্ণ হৈছিল তেওঁলোকৰো বৰ্তমান ভাইভা টেষ্ট চলি আছে তো 20 তাৰিখে কোনকেইটা বিষয়ৰ ওপৰত বিশেষকৈ প্ৰশ্ন সুধিছিল সেই কেণ্ডিডেটখিনিক ITI কেণ্ডিডেটখিনিক বা বাকি কেণ্ডিডেটসকলকো কেনেকুৱা ধৰণৰ টপিকবোৰৰ পৰা প্ৰশ্ন সুধি আছে সেই বিষয়ে আজিৰ ভিডিঅ'টোত সম্পূৰ্ণকৈ আলোচনা কৰিম কিন্তু মেইনলি আজিৰ ভিডিঅ'টোত 20 তাৰিখেনো কোনকেইটা টপিকৰ ওপৰত প্ৰশ্ন সুধিছে বিশেষকৈ ITI কেণ্ডিডেটক এই ভিডিঅ'টোত সম্পূৰ্ণকৈ সেই কথাখিনি আলোচনা কৰিম যদিহে আপোনাৰ কোনোবা এটা ডেটত 30 তাৰিখলৈকে হয়তো চলি থাকিব ভাইভা ইলেক্ট্ৰিচিয়ানখিনিৰ তো সম্পূৰ্ণকৈ শেষলৈ চাই থাকিব যদিহে আপোনাৰ ভাইভা আহি আছে অনাগত দিনত যদি আপোনাৰ ভাইভা আহি আছে তো পলম নকৰি আজিৰ ভিডিঅ'টিৰ ফালে মেইন যিটো টপিক সেই ভিডিঅ'টোৰ আৰম্ভ কৰিছোঁ কথাখিনি প্ৰথম কথা মই কোনো ইলেক্ট্ৰিচিয়ানৰ ব্যক্তি নহয় মই ইমান হয়তো নাজানো কিন্তু কোনকেইটা টপিকৰ পৰা আজি প্ৰশ্ন সুধিছে সেই বিষয়ে আজি আপোনালোকক ক'ম বা কেনেকুৱা ধৰণৰ প্ৰশ্ন সুধিব পাৰে সেই বিষয়ে আপোনালোকক অৱগত কৰিম কিন্তু মই হয়তো সেই বস্তুবোৰৰ সম্পূৰ্ণ ডিটেইলছ আপোনালোকক দিব নোৱাৰিম সেই বিষয়বোৰৰ পৰা সেই টপিকবোৰৰ পৰা সেই বস্তুখিনিৰ পৰা আপোনালোকে কুৱেশ্যন এনচাৰসমূহ নিজে বাছি বাছি ল'ব পাৰিব তো প্ৰথমতে কৈ লওঁ 20 তাৰিখে যিমানখিনি প্ৰশ্ন হৈছিল অৰ্থাৎ যোৱাকালি প্ৰশ্নখিনিও কিন্তু অকণমান টান আছিল গতিকে আপোনালোকেও অকণমান হাই লেভেলৰ প্ৰশ্ন চাব অকণমান ইজি নহয় বাৰু বাকী যিমানখিনি জেনেৰেল আমাৰ কেণ্ডিডেটক কৰি আছে তেওঁলোকে ভাইভা টেষ্ট লৈ আছে তেওঁলোকৰ প্ৰশ্নখিনি অকণমান সহজ সহজ আছে কিন্তু ইলেক্ট্ৰিচিয়ানৰ যিমানখিনি কেণ্ডিডেট তেওঁলোকক কিন্তু দুই এটা টান প্ৰশ্ন সুধিছে সেয়েহে প্ৰশ্নসমূহ আপোনালোকে ভাবি নল'ব যে গেট 4ৰ ভাইভা ইলেক্ট্ৰিচিয়ানে হওক কিবাই হওক অকণমান সহজ হ'ব বুলি তেনেকুৱাকৈ ভাবি নল'ব অকণমান চিৰিয়াছলি ল'ব কথাখিনি তো যিটো প্ৰথম বিষয় সেইটো হৈছে ট্ৰান্সফৰ্মাৰ 20 তাৰিখে ট্ৰান্সফৰ্মাৰৰ ওপৰত প্ৰশ্ন হৈছিলে ট্ৰান্সফৰ্মাৰৰ ওপৰত যিকোনো প্ৰশ্ন আপোনালোকক সুধিব পাৰে ট্ৰান্সফৰ্মাৰৰ ওপৰত বিশেষভাৱে আপোনালোকে অধ্যয়ন কৰি যাব ভালদৰে পঢ়া শুনা কৰি যাব কি কি কুৱেশ্যন হ'ব পাৰে তাৰ ওপৰত আপোনালোকে গুৰুত্ব দিব ট্ৰান্সফৰ্মাৰৰ ওপৰত নেক্সট হৈছে মটৰৰ ওপৰত প্ৰশ্ন সুধিছে মটৰৰ কাম কি বা মটৰে কি কৰে মটৰ ক'ত লগায় সেই বিষয়ে প্ৰশ্ন সুধিছে মটৰৰ ওপৰত আপোনালোকে প্ৰশ্ন চাব তাৰ নেক্সট এটা গুৰুত্বপূৰ্ণ প্ৰশ্ন এইটো প্ৰশ্ন সদায় সুধি থকাৰ নিচিনাই হৈছে AC আৰু DCৰ মাজত পাৰ্থক্য সুধিছে তেওঁলোকে AC মানে হৈছে অল্টাৰনেটিভ কাৰেণ্ট DC মানে হৈছে ডাইৰেক্ট কাৰেণ্ট আপোনালোকে গম পায় যিটো এই AC আৰু DCৰ মাজত পাৰ্থক্য কি বা ACৰ ফুল ফৰ্ম কি বা DCৰ ফুল ফৰ্ম কি AC আৰু DCয়ে কোনটোৱে কোনটোক সহায় কৰে বা কোনটো কেতিয়া ইউজ কৰিব পাৰি DCত কি হয় বা DCত কি লাইট জ্বলে DC কাৰেণ্টৰ পৰা কি উৎপন্ন কৰিব পাৰি সেই বস্তুবিলাক আপোনালোকে চাব লগতে AC আৰু DCৰ মাজত সম্পূৰ্ণ প্ৰশ্ন 20 তাৰিখে সুধিছে নেক্সট অনাগত দিনতো আপোনালোকক সুধিব পাৰে ভালদৰে সেই বিষয়টো কমপ্লিট কৰি যাব নেক্সট সুধিছে ডিচি মটৰৰ ওপৰত প্ৰশ্ন সুধিছে কেপাচিটৰৰ ওপৰত প্ৰশ্ন সুধিছে কেপাচিটৰৰ কাম কি বা কেপাচিটৰ ক'ত ইউজ কৰা হয় তেনেকুৱা ধৰণৰ প্ৰশ্নবিলাক সুধিছে আপোনালোকে কেপাচিটৰৰ ওপৰত AC DCৰ ওপৰত ট্ৰান্সফৰ্মাৰৰ ওপৰত আটাইখিনি তন্নতন্নভাৱে ভালদৰে পঢ়ি যাব এটলিষ্ট আপোনালোকৰ ভাইভাটো ভাল হ'ব নেক্সট কুৱেশ্যন সোধা এটা বিষয় হৈছে MCB আৰু MCCB মই ভালদৰে হয়তো নাজানো সেইবাবে অকণমান থকা মকা লাগিছে কওঁতে MCB আৰু MCCBৰ পাৰ্থক্য কি বা MCB মানে কি MCCB মানে কি ফুল ফৰ্ম কি সেই বস্তুবিলাক সুধিছে MCB হৈছে আমাৰ যিটো লোৱাৰ কাৰেণ্টত আমি ব্যৱহাৰ কৰোঁ MCB কাৰেণ্ট কটা আৰু দিয়াৰ বাবে আমি থলুৱা ভাষাত ক'ব গ'লে তেনেকুৱাকৈ ক'ব লাগিব কাৰেণ্টটো কাটোতে যে আমি ইউজ কৰোঁ বা কাৰেণ্টটো মানে কটাটো যেতিয়া বন্ধ কৰোঁ কাৰেণ্টটো উঠাই দিওঁ নমাই দিওঁ তেনেকুৱা যে আমি কৰোঁ আমাৰ ঘৰত সেইটো হৈছে MCB আৰু যিটো MCCB সেইটো হৈছে অকণমান হায়াৰ কাৰেণ্টত ডাঙৰ ডাঙৰ ভল্টেজৰ কাৰণবিলাকত MCCB হয়তো ইউজ কৰে আৰু কিন্তু MCBটো লোৱাৰ কাৰেণ্টত ইউজ কৰে MCCBটো হায়াৰ কাৰেণ্টত ইউজ কৰে সেইটো আপোনালোকে ভালদৰে গুৰুত্ব দিব এইবিলাক বিষয়ৰ ওপৰতে প্ৰশ্ন সুধিছে বৰ বিশেষ টান প্ৰশ্ন সিমান সোধা নাই যিমানখিনি কেণ্ডিডেটৰ ITI কমপ্লিট হৈছে তেওঁলোকে হয়তো এই প্ৰশ্নখিনিৰ উত্তৰ সম্পূৰ্ণভাৱে ভালদৰে দিব পাৰিব সেইটো আপোনালোকৰ মই ভাবোঁ সেইটো মোৰ বিশ্বাস আপোনালোকে দিবও পাৰিব নেক্সট সুধিছে পাৱাৰ ফেক্টৰৰ ওপৰত প্ৰশ্ন সুধিছে পাৱাৰ ফেক্টৰৰ ওপৰত যিমানখিনি প্ৰশ্ন হ'ব পাৰে একদম তন্নতন্নভাৱে আপোনালোকে ধুনীয়াকৈ পঢ়ি যাব ৰিলেৰ কাম কি বুলি সুধিছে ৰিলেৰ কাম হয়তো আপোনালোকে জানে যদি আপোনালোকে ভালদৰে পঢ়া শুনা কৰিছে বা প্ৰেক্টিছ কৰিছে বা ভালদৰে ITI কমপ্লিট কৰিছে ৰিলেৰ কাম কি বৈদ্যুতিকত আপোনালোকে ভালদৰে গম পায় মই কিন্তু নাজানো সেইটো আপোনালোকক বাৰে বাৰে কৈ আছোঁ বা কোনকেইটা বিষয়ৰ পৰা প্ৰশ্ন চাব লাগে সেই বিষয়েহে কৈ আছোঁ আৰু 20 তাৰিখে কিন্তু এইকেইটা টপিকৰ ওপৰত একদম প্ৰশ্ন বাউণ্ড সুধিছে মই যাক কণ্টেক্ট কৰিছোঁ তেওঁ মোক এই বস্তুখিনি জনাইছে নেক্সট সুধিছে চিটি মানে কি চিটিৰ ফুল ফৰ্ম কি চিটি মানে কি সুধিছে চিটি মানে হৈছে কাৰেণ্ট ট্ৰান্সফৰ্মাৰ সেয়া আপোনালোকে গম পায় যদিও গম নাপায় মই আপোনালোকক দুই এটা প্ৰশ্ন উত্তৰ দি দিছোঁ চিটিৰ ওপৰত আপোনালোকে প্ৰশ্ন চাই যাব কাৰেণ্ট ট্ৰান্সফৰ্মাৰ চিটি মানে হৈছে কাৰেণ্ট ট্ৰান্সফৰ্মাৰ ইমানেই আছিল নেক্সট সুধিছে আৰ্থিঙৰ ওপৰত প্ৰশ্ন সুধিছে আৰ্থিঙৰ ওপৰতো আজি 3-4 দিনমান হ'ল একেধীৰে প্ৰশ্ন সুধি আছে একেৰাহে প্ৰশ্ন সুধি আছে
আৰ্থিঙৰ কাম কি, আৰ্থিঙৰ ব্যৱহাৰ ক'ত কৰা হয়, আৰ্থিং ক'ত নালাগে, আৰ্থিং ক'ত লাগে, আৰ্থিঙত কি কৰিব পাৰি, এভৰিথিং আৰ্থিঙৰ ওপৰত এটা হ'লেও এদিনত প্ৰশ্ন সুধি আছে। গতিকে আৰ্থিঙৰ ওপৰত যিমানখিনি প্ৰশ্ন আছে তন্নকৈ আপোনালোকে পঢ়ি যাব, আপোনালোকৰ ভাইভাটো ভাল হ'ব। আৰু আমিও তাকেই কামনা কৰোঁ, যিমানখিনি কেণ্ডিডেটে কষ্ট কৰি পঢ়িছে, যিমানখিনি কেণ্ডিডেটে দিনক ৰাতি কৰি অৰ্থাৎ কষ্ট কৰি কিনে পঢ়া শুনা কৰিছে, দুখীয়া ঘৰৰ কেণ্ডিডেটে হওক, ধনী ঘৰৰ কেণ্ডিডেটে হওক, যোনে নেকি কষ্ট কৰি গৈছে তেওঁলোকৰ চাকৰি হওক, তেওঁলোকৰ ভাইভাটো ভাল হওক। নেক্সট, ফিউচাৰ আৰু চাৰ্কিটৰ মাজত পাৰ্থক্য কি, ফিউচাৰ আৰু চাৰ্কিটৰ ক'ত ব্যৱহাৰ কৰা হয়, কেনেদৰে ব্যৱহাৰ কৰা হয়, সম্পূৰ্ণ প্ৰশ্ন সুধিছে। ধুনীয়াকৈ আপোনালোকে সেই বস্তুখিনি ক্লিয়াৰ কৰি যাব। মই যিমানখিনি টপিক ক'লোঁ সেইখিনি যদি আপোনালোকে ক্লিয়াৰ কৰে, সেই বিষয়বস্তুকেইটাৰ ওপৰত যদি তন্নতন্নভাৱে আপোনালোকে নিজে কুৱেশ্যন এনচাৰ বনাই কিনে বা কিতাপত চাই কিনে যদি ভালদৰে পঢ়ি যায়, আপোনালোকৰ প্ৰিপেৰেশ্যন হ'বই ইলেক্ট্ৰিচিয়ানখিনিৰ। আৰু বৰ বিশেষ একো সোধা নাই। নেক্সট এটা কথা থাম্বনেইলত মই উল্লেখ কৰিছিলোঁ যে কিমান নম্বৰ পালে ছেফ থাকিব পাৰি, আপোনালোকৰ চাকৰি হ'ব বুলি ভাবিব পাৰে। তো সেই কথাটো এতিয়াই ক'ব পৰা নাযায়, কাৰণ বহুত কেণ্ডিডেটে, মই ইয়াৰ আগৰ ভিডিঅ'টোত কিন্তু মোক বহুতে কমেণ্ট কৰিছে, মই এতিয়ালৈকে এটাও কমেণ্টৰ ৰিপ্লাই দিয়া নাই, তেওঁলোকৰ মাজতে কিবা আলোচনা হৈ আছে। তো বেছিখিনিয়ে কমেণ্ট কৰিছে যে 5 নম্বৰৰে ভাইভা টেষ্ট অনুষ্ঠিত হৈছে, 5 নম্বৰৰে আমাক কুৱেশ্যন এনচাৰ সুধিছে, তেনেকৈ বেছিখিনিয়ে কৈছে। তাৰ ভিত্তিত মই কৈছোঁ 5ৰ ভিতৰত যদি আপুনি 3+ পায় বা 4+ যদি আপুনি নম্বৰ পাইছে, আপোনালোকৰ চাকৰি ফিক্স। 4+ যোনে নম্বৰ পাইছে, যদি 5 নম্বৰ ভাইভা হৈছে, 4ৰ ওপৰত যদি আপুনি মাৰ্ক পাইছে, আপোনাৰ চাকৰি ফিক্স। যদি 15 নম্বৰ ভাইভা হৈছে, 12ৰ ওপৰত যদি নম্বৰ পাইছে, আপুনি চাকৰি ফিক্স। 10ৰ ওপৰতো যদি আপুনি নম্বৰ পাইছে, তেতিয়াহ'লে আপোনাৰ 50%হে চাকৰি হয়তো হ'ব পাৰে। তো সম্পূৰ্ণ ভিডিঅ'টো ইমানেই আছিল। 20 তাৰিখে যিমানখিনি ইলেক্ট্ৰিচিয়ানৰ কুৱেশ্যন এনচাৰ সুধিছিল, এইকেইটা বিষয়ৰ ওপৰতে সুধিছিল, বা মই যি সৰু সুৰা 2-এটা প্ৰশ্ন কৈছোঁ, এই প্ৰশ্নকেইটাই আপোনালোক সুধিছিল। আৰু অনাগত দিনতো ইলেক্ট্ৰিচিয়ানৰ ওপৰত বেলেগ প্ৰশ্ন যে নুসুধে, সেয়া আপোনালোকক মই একদম ভালদৰে ক'ব পাৰোঁ। এইকেইটা বিষয়, এইকেইটা বস্তু ইলেক্ট্ৰিচিয়ানৰ লগত জড়িত থকা, ইলেক্ট্ৰিচিটিৰ লগত জড়িত থকা, ভালদৰে কমপ্লিট কৰক, তন্নতন্নভাৱে আপোনালোকে পঢ়ি যাওক। আৰু আমাৰ জেনেৰেল যিমানখিনি কেণ্ডিডেট আছে, তেওঁলোকক যে ভাইভা টেষ্ট তেওঁলোকৰ লৈ আছে, যাৰ ইলেক্ট্ৰিচিয়ান নাই, তেওঁলোকক বিশেষকৈ অসম হিষ্ট্ৰীৰ ওপৰত প্ৰশ্ন সুধিছে, 2-এটাহে বাহিৰা প্ৰশ্ন সুধিছে। আৰু মই কমেণ্ট চাই আজি গম পাইছোঁ যে তেওঁলোকৰ লগত কিছুমান কেণ্ডিডেটৰ লগত অকণমান ধেমালি কৰিছে পেনেলত বহি থকা মানুহখিনিয়ে। কিছুমানে কৈছে পেনেলত বহি থকা মানুহখিনি বহুত ভাল হয়, তোমাক ভালদৰে প্ৰশ্ন উত্তৰ সুধিছে। আৰু কিছুমানে কৈছে মোক 15টালৈকে প্ৰশ্ন সুধিছে, কিন্তু 15টা প্ৰশ্ন সুধিছে হয় মোক, তেওঁক মানে টান প্ৰশ্ন সোধা নাই, বা অসমৰ বিত্তমন্ত্ৰী কি, স্বাস্থ্যমন্ত্ৰী কি, তেনেকুৱা প্ৰশ্ন তেওঁক সোধা নাই, জিকে জিএছৰ প্ৰশ্ন সোধা নাই, কিন্তু তেওঁৰ নিজৰ বিষয়ে সুধিছে। দেউতাৰ নাম কি সুধিছে, দেউতাই কি কৰে, আজি ৰাতি আহি তুমি ক'ত থাকিলা, তুমি যে ভাইভা দিব আহিছা ইয়ালৈ, ৰাতি তুমি ভাড়া ৰুমত আছা নে নিজৰ ঘৰৰ পৰা আহিছা, তুমি বাইক লৈ আহিছা নে বাছত আহিছা নে তুমি ট্ৰেইনত আহিছা। আৰু কিছুমানে যদি এনচাৰ দিছে ট্ৰেইনত আহিছোঁ বুলি, তোমাৰ নেক্সট ঘৰলৈ ঘূৰি যোৱা ট্ৰেইনখন কিমান বজাত আছে, সেই একদম নিজৰ ওপৰত প্ৰশ্ন সুধিছে। ইমান নাৰ্ভাছ যাব লগা একো নাই, 2-এটাহে জিকে জিএছৰ প্ৰশ্ন সুধিছে। বাকী কেণ্ডিডেটখিনিৰ এনেধৰণৰ অসম হিষ্ট্ৰীৰ ওপৰত অকণমান প্ৰশ্ন চাব, আৰু যিখিনি কাৰেণ্ট বৰ্তমান সমসাময়িক ঘটনাই হওক, খেল ধেমালি জগতৰে হওক, তাৰ ওপৰত 2-এটা প্ৰশ্ন সুধিছে, বৰ বিশেষ একো সোধা নাই। আৰু 20 তাৰিখে কিন্তু ইলেক্ট্ৰিচিয়ানৰ যিমানখিনি কেণ্ডিডেট হৈছে, তেওঁলোকৰ ইমানখিনিয়ে প্ৰশ্ন সুধিছে মই জনাত, বা মই যাক কণ্টেক্ট কৰিছোঁ তেওঁ ইমানখিনিয়ে সোধা বুলি কৈছে। নেক্সটটো ইমানখিনিয়ে প্ৰশ্ন সুধিব। 30 তাৰিখলৈকে ইলেক্ট্ৰিচিয়ানৰ হয়তো চলি থাকিব ভাইভা টেষ্ট, আৰু 7 তাৰিখে হয়তো আটাইখিনি গেট 4 ভাইভা টেষ্ট সম্পূৰ্ণ হ'ব। যিমানখিনি আহি আছে তেওঁলোকক বেষ্ট অফ লাক, ভগৱানে ভাল কৰক। যোনে কষ্ট কৰি পঢ়িছে, যোনে সঠিক ৰাস্তাৰে গৈ কিনে ইমানখিনিত উপনীত হৈছেগৈ, সকলোৰে চাকৰি হওক, সকলোকে ভগৱানে ভাল কৰক। সম্পূৰ্ণ ভিডিঅ'টো ইমান আছিল। সম্পূৰ্ণকৈ শেষ কৰি চোৱাৰ বাবে পুনৰবাৰ ধন্যবাদ জনাই আজিৰ ভিডিঅ'টিৰ সামৰণি মাৰিছোঁ। জয় আই অসম।